ৰাজনীতিৰ অচিনাকি এগৰাকী নাৰী আজি হল মন্ত্ৰী। নীলিমা দেৱীৰ ৰাজনৈতিক উত্থানত স্তম্ভিত সকলো। ৰাজ্যৰ ৰাজনীতিত হঠাতে ভুমুকি মৰা নৱনিযুক্ত মন্ত্ৰী নীলিমা দেৱীক লৈ ব্যাপক চৰ্চা চলিছে। সিদিনালৈ কোনো নামগোন্ধ নথকা এইগৰাকী মহিলাৰ কিদৰে ৰাজনৈতিক অভ্যুত্থান ঘটিল তাক লৈ সকলো এতিয়াও স্তম্ভিত। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিয়ে সকলোকে আচৰিত কৰি মঙলদৈ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল নীলিমা দেৱীক। বহু সম্ভাৱ্য প্ৰাৰ্থীক বঞ্চিত কৰি বিজেপিয়ে হঠাতে টিকট দিছিল নীলিমা দেৱীক। নীলিমা দেৱীৰ নাম শুনি মঙলদৈ সমষ্টিৰ ৰাইজো হতচকিত হৈ পৰিছিল, কাৰণ মঙলদৈৰ ভোটাৰ ৰাইজৰো একেবাৰে অচিনাকি আছিল এইগৰাকী নীলিমা দেৱী। বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপে দায়িত্ব গ্ৰহণ কৰি থকা নীলিমা দেৱী প্ৰথমবাৰৰ বাবে বিধানসভাৰ পৰা নিৰ্বাচিত হৈ মন্ত্ৰীও হ'ল। নীলিমা দেৱীৰ এই ৰাজনৈতিক উত্থানে পুনৰবাৰ প্ৰমাণিত কৰিলে যে বিজেপিত কাৰ কেতিয়া ভাগ্য উদয় হয় তাৰ কোনো নিশ্চয়তা নাই। প্ৰয়োজন মাথো নিষ্ঠাৰে সংগঠন কৰি থকাৰ মানসিকতা। গেৰুৱা দলে কেতিয়া নিষ্ঠাবান কৰ্মীক যোগ্য সন্মান দিয়ে তাক অনুধাৱন কৰাটো কঠিন। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।